জীৱন যুদ্ধত হাৰ নমনা জোনাইৰ এগৰাকী মহিলা। ছোৱালী মানুহ মতা নিচিনাকে গাড়ী চলাইছে, তেনেকে হাঁহি দিয়ে, তেতিয়া অলপ বেয়া লাগে। শালিকি পুৱাতে ওলাই যায় নিজৰ ই ৰিক্সাখন লৈ। জীয়ৰীয়ে দিয়ে শংক। কেতিয়াবা কণমানিটিয়ে গান গায়, কেতিয়াবা মাকৰ কোলাতে পঢ়ে। কেতিয়াবা যদি অকলশৰীয়া হৈ যাওঁ, গান গাই দিয়কচোন ক'লে গান গাই দিব, ABCD পঢ়ি দিব, 1 2 পঢ়ি দিব, তেনেকে ভাল লাগে। মনত অদম্য ইচ্ছা শক্তি আৰু সাহস থাকিলে পুৰুষৰ সমানে সমানে মহিলায়ো কৰিব পাৰে সকলো কাম। তাৰেই এক জ্বলন্ত উদাহৰণ দাঙি ধৰিছে জোনাইৰ এইগৰাকী মহিলাই। নাম তেওঁৰ ঐপুলি পাচুং। বিবাহপাশত আবদ্ধ হোৱাৰ ঠিক এবছৰৰ পাছতেই নিজৰ স্বামীক হেৰুওৱা ঐপুলি ৰৈ যোৱা নাই। অবিৰতভাৱে কৰি গৈছে জীয়াই থকাৰ সংগ্ৰাম। 2020 চনত চিলাপথাৰৰ এগৰাকী ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল এইগৰাকী ঐপুলি। কিন্তু বিয়াৰ এবছৰৰ পাছতেই নিজৰ স্বামীক হেৰুৱাইছিল। স্বামীক হেৰুৱাৰ পিছতেই জোনাইৰ 2 নং মিলনপুৰ স্থিত নিজৰ মাতৃগৃহত থাকি এইদৰে কৰি গৈছে জীৱন জীয়াই থকাৰ সংগ্ৰাম। নাম ঐপুলি পাচুং, মোৰ ঘৰ হৈছে 2 নং মিলনপুৰ। আজি 9 মাহ মান হৈছে আৰু মই চলাই থকা। তো ৰাতিপুৱা মই 6:30 বজাৰ পৰা ঘৰলৈ ওলাই আহোঁ, তাৰপিছতে ৰাতি কেতিয়াবা 10:30 বাজে, তেনেকৈ হয় আৰু। ছোৱালীক লৈ আহোঁ, থাকে লগত থাকে। তাইতো মোৰ সাহস হয়, তাই হ'লেহে ভাল লাগে গাড়ী চলাবলৈ, তাই নহ'লে ভাল নালাগে। মোৰ বিয়া হৈছিলে, মই চিলাপথাৰত বিয়া হৈছিলোঁ 1 নং ছ'চাইটি। তো মোৰ হাজবেণ্ড, মই বিয়া হৈ এবছৰ 10 মাহ হোৱা দিনাখনে ঢুকাইছে তেওঁ। তো এতিয়া মা দেউতাৰ লগতে আছোঁ। মোৰ দাদাই লৈছে, মোৰ কাৰণে ইনষ্টলমেণ্টকৈ লৈ দিছে দাদাই। শালিকি পুৱাতে নিজৰ 3 বছৰীয়া কন্যা সন্তানটিক কোলাত লৈ নিজৰ ই ৰিক্সাখন লৈ ওলাই যায় তেওঁ। নিজৰ অদম্য সাহস আৰু এই ই ৰিক্সাখনকে সাৰথি কৰি দিনটো তেওঁ চলাই থাকে জীৱন যুদ্ধ। দিনটোৰ ভাড়া মাৰি পোৱা টকাকেইটাৰে ঐপুলিয়ে নিজৰ মাতৃগৃহৰ লগতে স্বামীগৃহকো পোহপালন দিয়ে। খোৱা বোৱা মই ৰাতিপুৱা কেতিয়াবা নকৰোঁৱে, খোৱা বোৱা একো নকৰোঁ। তো ৰাতিলৈকে কেতিয়াবা তেনেকৈ থাকি যায়। তো যিমানখিনি এটকা 2 টকা ইনকাম কৰে, সেইখিনি মানে মই বাহিৰা খানা খাই মানে খৰচ কৰিব নিবিচাৰোঁ। সেইটো কাৰণে বহুত খৰচা আছেতো গাড়ীৰ কাৰণেও। তেওঁলোকৰ যদি কিবা অসুবিধা হয়, মই চাবলৈ যাওঁ, মই হেল্প কৰোঁ। তেনেকৈ একেবাৰে এৰি দিয়া নহয়, অহা যোৱা কৰি থাকোঁ। মোৰ শাহু মা অকলে থাকে ঘৰত। এইগৰাকী মহিলাৰ সমাজৰ প্ৰতিগৰাকী নাৰীলৈ বিশেষ আহ্বান। মই মহিলাসকলক এইটোৱে আহ্বান জনাইছোঁ যে আমি মহিলা বুলি একো ভয় কৰিব নালাগে। আমাৰ যদি মনত সাহস থাকে, আমি চব কৰিব পাৰি। কাৰণ পুৰুষ হ'লেও আমাৰ একেটাই হাত ভৰি একেই আছে। তো যদি আমাৰ সাহস থাকে, চব কৰিব পাৰে। আৰু গাড়ীটো একো চলাবহে লাগে, বহি থাকিব নালাগে, দাঙিব নালাগে। তাত মাত্ৰ আপুনি আইডিয়া ল'ব লাগে। আপোনাৰ যদি মনত সাহস থাকে, আপুনি চব কৰিব পাৰে। মহিলা হ'লে কোনো হাৰ মানিব নালাগে। যিটো আপুনি ইচ্ছা কৰে এইটো কৰিব লাগে। জোনাইৰ এইগৰাকী মহিলা এতিয়া আদৰ্শ হৈ পৰিছে হাজাৰ হাজাৰ দৰিদ্ৰ মহিলাৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।